যোগাখাং ফিল্ম প্ৰডাকশ্যন বেনাৰত নিৰ্মাণ কৰা সাজন সাজন 2018 বড়ো গীতৰ ভিডিঅ' এলবামটি অতি জনপ্ৰিয় হোৱাৰ পিছতে এইবেলিও আগন্তুক বহাগ বিহু উপলক্ষে দ্বিতীয় সাজন সাজন পাৰ্ট 2 শনিবাৰে ঐতিহাসিক তাম্ৰেশ্বৰ দেৱালয়ত শুভ মুহূৰ্ত হৈ যায়। সাজন সাজন পাৰ্ট 2 শ্বুটিং মুকলি কৰে গোজাখাং ফিল্ম প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী লোকেশ্বৰ বসুমতাৰীয়ে। অতি কম দিনতে ছ'চিয়েল মিডিয়া তথা ইউটিউবত সাজন সাজন বড়ো ভিডিঅ' এলবামটিয়ে কেইবা মিলিয়ন ভিউৱাৰ্ছ অতিক্ৰম কৰে। এপ্ৰিলৰ 14 তাৰিখে মুক্তি দিবলগীয়া সাজন সাজন পাৰ্ট 2ৰ পৰিকল্পনা পৰিচালনা আৰু সম্পাদনা পবিন্দ্ৰ দৈমাৰীৰ, কোৰিঅগ্ৰাফাৰ ৰোহিত বড়োৰ, ড্ৰোন কেমেৰা মনোজ কলিতাৰ, প্ৰযোজনা আৰু মুখ্য নায়ক ৰূপ সিং মুছাহাৰী আৰু নায়িকা ইলিছা বড়ো, শ্ৰুতিমধুৰ সংগীত সঞ্জিত বসুমতাৰীৰ, সংগীত ৰচনা আৰু সুৰকাৰ ফামি নাৰ্জীৰ, সংগীত ব্যৱস্থাপনা ৰিপন মিণ্টুৰ। নতুন ৰূপত নিৰ্মাণ হ'বলগীয়া সাজন সাজন পাৰ্ট 2ত ৰোমান্স, কমেডি, সংঘাত, আনন্দ সকলো ধৰণৰ মছলা দৰ্শক শ্ৰোতাই পাবলৈ সক্ষম হ'ব। ইতিমধ্যে খৈৰাবাৰী, টংলা, ওদালগুৰি আৰু অৰুণাচলত মনোমোহা ঠাইত শ্বুটিং অব্যাহত আছে। খুব ভাল লাগিছে আৰু কি বুলি কয় ৰূপ সিং দাদাই মোক মাতিছে খুব ধুনীয়াকৈ বহুত ভাল লাগিছে আৰু এনেকৈ যদি ইমান ধুনীয়াকৈ কামবোৰ কৰিছে আগলৈ আৰু বহুত আগুৱাই যাব পাৰিম সেইখিনি আশা কৰিছোঁ আৰু ৰাইজে যাতে গীতি আৰু ভিডিঅ'টি লগতে ভিডিঅ'টি আঁকোৱালি লয় সেই কামনা কৰিছে। এনেই তোমাক জানো ছিংগাৰ বুলি, তুমি ইতিমধ্যে কেইবাটাও গীতত কণ্ঠদান কৰিছা, নিজাকৈ কিবা আছিলে নেকি এলবাম তেনেকুৱা? হয় আছিলে, আগতে এটা কৰিছিলোঁ লিচুম আছে বুলি, ইউটিউবত পাব, সেই গীতটো কৰিছোঁ। এনেই নতুন বছৰত কিবা আছে নেকি? অডিঅ' এটা ওলাইছে গুডি চিমং বুলি, গীতটি ভালেই হৈছে বুলি ভাল পাইছে। ঠিক আছে। হয়, আপোনালোকৰ যিটো যোগাখাং ফিল্ম প্ৰডাকশ্যনে যোৱাবেলি বড়ো এলবাম সাজন সাজন পাৰ্ট 1 18ত মুকলি কৰি দিছিল। এইটো আমি ইতিমধ্যে দেখা পাইছোঁ যে বহুত হিট হৈছিল। এতিয়া নেক্সট আপোনালোকে সাজন সাজন 2 পাৰ্ট 2 মানে আৰম্ভ কৰিছে আজি শুভ মুহূৰ্ত হোৱা বুলি আমি গম পাইছোঁ। কোনে শুভাৰম্ভ কৰিছে আৰু কেনেকুৱা এই বৰ্তমান শ্বুটিং কেনেকুৱা চলি আছে? হয়, নমস্কাৰ। যোৱা বছৰ আমি 2018 চনত সাজন সাজন পাৰ্ট 1 আমি বনাইছিলোঁ। তাতে ৰাইজৰ বহুতখিনি আশীৰ্বাদ পাইছোঁ, বহুতে ধন্যবাদ পাইছোঁ, মানে বহুতৰো শুভকামনা পাইছোঁ। সেই হিচাপত এইবাৰ আজি মানে প্ৰথম আমি মানে পাৰ্ট 2 শুভ মুহূৰ্ত ইতিমধ্যে অলপ আগত আমি উদ্বোধন কৰিলোঁ। আমাৰ প্ৰপাইটৰ লোকেশ্বৰ বসুমতাৰী তেওঁ মানে শুভ আৰম্ভণি কৰি দিয়ে। তাৰপিছত আমাৰ গোটেইখিনি ষ্টাফটো মানে যোগাখাং ফিল্ম প্ৰডাকশ্যনৰ ষ্টাফখিনি গোটেইখিনি আছে। তাৰপিছত আমাৰ ডাইৰেক্টৰ আছে অলৰেডি পবিন্দ্ৰ দৈমাৰী, তেওঁ কেমেৰা কৰিছে, প্লাছ ড্ৰোনটো হ'ল আমাৰ মনোজ কলিতা ডাঙৰীয়া কৰিছে। তাৰপিছত আপোনাৰ কোৰিঅগ্ৰাফাৰ কৰিছে আপোনাৰ ৰোহিত বড়ো, মানে তাৰপিছত এইবাৰ মানে সাজন পাৰ্টটোত এক্টিং মই কৰিছোঁ, প্লাছ মেইন হিৰো আৰু হিৰইন। হয়, হিৰো বুলি ক'লেতো ময়ে থাকিলে। হয়, তাৰপিছত আকৌ হিৰইনটো হ'ল এইবাৰ চেঞ্জ হৈছে। যোৱাবাৰত আমাৰ কৰবী আছিলে, এইবাৰ আমাৰ ইলিছা বড়ো ছিংগাৰ, চবৰে জনপ্ৰিয় ছিংগাৰ তেওঁ আছে। এইবাৰ কেনেকুৱা আশা কৰে এইবাৰ সাজন সাজন পাৰ্ট 2 ৰাইজক দিব পৰা কি ধৰণৰ মানে বিশেষ পৰিকল্পনা আছে এই এলবামটোত? হয়, এইবাৰ আমাৰ সাজন সাজন পাৰ্ট 2 চংটো হ'ল মানে গীতটো যোৱাবাৰ নিচিনা বড়ো বা হিন্দী মিক্স নহয়, এইবাৰ টোটেলি বড়ো হ'ব। তাৰপিছত তাতে আমাৰ ক্লাছিকেল আছে, তাৰপিছত কেইটামান মানে একশ্যন টাইপৰ আছে, ৰোমান্স আছে, এনেকুৱা ধৰণৰ মিক্স কৰি পিনে আমি সকলোখিনি মছলা আছে। নিশ্চয় 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 সকলোখিনি মানে মিক্স মছলা ঢালি দিয়া নিচিনা হৈছে। মই আশা কৰিছোঁ ৰাইজে সঁচাকৈ ভালে মানে আনন্দ পাব, এইবাৰো ফূৰ্তি কৰিব পাৰিব। বহাগত আমি বহাগৰ মানে প্ৰাক মুহূৰ্তত মানে
14 এপ্ৰিলত আমি ৰিলিজ দিম হয় এতিয়া ক'ত ক'ত লোকেশ্যন এনেকুৱা লোকেশ্যন আমি ভাবিছোঁ আজি জাষ্ট তামৰেশ্বৰ দেৱালয় আমাৰ খৈৰাবাৰীত তাতে ইয়াতে কৰিলোঁ তাৰপিছত আমাৰ খৈৰাবাৰী থানাত আছে তাৰপিছত আছে টংলা মেইন টাউনত হ'ব আজি তাৰপিছত অহাকালি পৰহিলৈ আমাৰ অৰুণাচলত হ'ব হয় আমাৰ তাৰমানে বেছিখিনি মানে আমাৰ স্থানীয় অঞ্চলতে মানে হেৰি হ'ব শ্বুটিংবিলাক হ'ব বেছিখিনি